Advanced Functionsৰ স্পোকেন টিউটৰিয়েললৈ স্বাগতম। ইয়াত মই আপোনাক কেনেকৈ এটা সৰু ক্যালকুলেটৰ প্ৰগ্ৰাম নিৰ্মাণ কৰা হয় দেখুৱাম। আমি এটা ফাংচনৰ সৈতে কাম কৰিম যি আপোনাক এটা ইনপুট কৰিবলৈ অনুমতি দিয়ে। তাৰ পাছত ইয়াৰ পৰা মান এটা লয় এটা গাণিতিক অপাৰেচনৰ পাছত। গতিকে আমি আগতে কৰাৰ দৰে একে পদ্ধতিৰে ফাংচন এটা নিৰ্মাণ কৰিম। মই ইয়াক ক্যালক বুলি মাতিম। আৰু মই মোৰ প্ৰথম ব্লকটো নিৰ্মাণ কৰিম। ইয়াত মই নাম্বাৰ 1, নাম্বাৰ 2 আৰু এটা অপাৰেটৰ লিখিম। এতিয়া এইটো এটা সাংখ্যিক মান হ'ব। ই ইউজাৰ ইনপুটৰ ওপৰত নিৰ্ভৰ কৰি এটা ইন্টিজাৰ বা দশমিক হ'ব। এইটো লগতে একে হ'ব আৰু ই ষ্ট্ৰিং মান হ'ব হয়তো যোগ, বিয়োগ, পূৰণ বা হৰণৰ। এতিয়া আমাৰ ফাংচনৰ ভিতৰত আমি কোড নিৰ্মাণ কৰা আৰম্ভ কৰিব লাগিব। মই ভিতৰত এটা সুইচ ষ্টেটমেন্ট নিৰ্মাণ কৰিম। মই কম সুইচ আৰু সুইচ চৰ্তটো দিম বা বৰঞ্চ সুইচটোৰ ইনপুটটো অফ হয়। মই ইয়াৰ বাবে এটা ব্লক নিৰ্মাণ কৰিম আৰু মই কম কেচ ইজ ইকুৱেল টু যোগ, তাৰ পাছত ইয়াক লৈ আহক। মই টোটেল নামৰ নতুন ভেৰিয়েবল এটা নিৰ্মাণ কৰিম যিটো num1ৰ সমান হ'ব, যিটো ইয়াত ইনপুট হয় যোগ num2। মই তাক এটা সেমিকোলনৰে ব্ৰেক কৰিম। এতিয়া ইয়াক কৰাৰ সম্ভাৱ্য এটা অতি সহজ পদ্ধতি হৈছে সুইচ ষ্টেটমেন্টটো এটা ফাংচনৰ সৈতে যুক্ত কৰি। গতিকে আপুনি অন্য ষ্টেটমেন্টছ আৰু ফাংচনছৰ ভিতৰত সকলো ভিন্ন প্ৰকাৰৰ বস্তু ব্যৱহাৰ কৰিব পাৰিব। গতিকে মই যোগৰ বাবে চৰ্ত এটা নিৰ্মাণ কৰিলো। গতিকে যেতিয়া এইটো উপভোক্তাই দিয়া যোগটোৰ সমান হ'ব, আমাৰ num1 যোগ num2 আছে। এতিয়া আমি তললৈ যাব লাগিব আৰু অন্য চৰ্ত নিৰ্মাণ কৰিব লাগিব, যিটো হৈছে বিয়োগ। মই লিখিম total is equal to num1 minus num2। আমি তললৈ যাম। আপুনি তাত ব্ৰেক কৰাটো নিশ্চিত কৰক। আমি এতিয়া এই কোডটো তললৈ কপি কৰিম আৰু ইয়াত আমি কম পূৰণ আৰু আমি কম হৰণ আৰু আপুনি চিহ্নটো সলনি কৰা নিশ্চিত কৰক। এতিয়া যদি আপুনি কি হৈ আছে বুজা নাই, অনুগ্ৰহ কৰি আমাক মুকলিকৈ ইমেইলৰ দ্বাৰা যোগাযোগ কৰক। মই আশা কৰো প্ৰত্যেক বিভ্ৰান্তি সেই ধৰণে সংশোধিত হ'ব। ডিফল্টটোত আমি একো কৰিম আননোন অপাৰেটৰ, ঠিক আছে। আহক মই ইয়াক চলাও। তাৰ পাছত আমি ফাংচনটো মাতিবলৈ আৰম্ভ কৰিম। মই এটা ক্যালকুলেটৰ বা চুটিকৈ ক্যালক নামৰ এটা ফাংচন পালো যি ইনপুট হিচাপে এটা সংখ্যা লয়, তাৰ পাছত এটা দ্বিতীয় সংখ্যা আৰু তাৰ পাছত এটা অপাৰেটৰ যি হয়তো যোগ, বিয়োগ, পূৰণ বা হৰণ হ'ব পাৰে। সম্ভৱতঃ আপুনি মোৰ গাণিতিক অপাৰেটৰটো দেখাৰ দৰে, দুঃখিত, মোৰ আৰিথমেটিক অপাৰেটৰৰ টিউটৰিয়েলটোত। এতিয়া ভিতৰত আমাৰ এটা সুইচ ষ্টেটমেন্ট আছে যি এই অপক একাউণ্টলৈ নিয়ে। ই যি এণ্টাৰ কৰা হয় তাক লয়। এতিয়া যদি ই এটা যোগৰ সমান হয়, মনত ৰাখিব যে ই এই ষ্টেটমেন্টটোৰ ওপৰত সুইচ কৰে। এইটো লিখিবলৈ সহজ আৰু অধিক কাৰ্যক্ষম। যদি এইটো এটা যোগৰ সমান হয়, তেন্তে আমি টোটেল নামৰ এটা নতুন ভেৰিয়েবল নিৰ্মাণ কৰিম। সেইটো এণ্টাৰ কৰা প্ৰথম সংখ্যাটো আৰু এণ্টাৰ কৰা দ্বিতীয় সংখ্যাটোৰ যোগফলৰ সৈতে সমান হ'ব। ইয়াত আমি কম যদি এইটো এটা বিয়োগ হয় তেন্তে ভেৰিয়েবলটো টোটেল হয়। ঠিক আছে, মনত ৰাখিব ভেৰিয়েবল টোটেলটো প্ৰত্যেক চৰ্ত হয়তো যোগ বা বিয়োগৰ বাবে মাত্ৰ এবাৰহে গঠিত হ'ব। গতিকে এই টোটেল ভেৰিয়েবলটো হ'ব নাম্বাৰ 1 মাইনাছ নাম্বাৰ 2 আৰু পূৰণ আৰু হৰণৰ বাবে একেটাই হ'ব। এতিয়া ই সঁচাকৈ একো নকৰে। ইয়াক ৰিফ্ৰেছ কৰক। এতিয়া যদি আমি এই পৃষ্ঠাটোত সোমাও, তাত একো নাই কাৰণ আমি আমাৰ ফাংচনটো মতা নাই। এতিয়া আমাৰ ফাংচনটো মাতিবলৈ আপুনি জানে আমি মাত্ৰ ক্যালক কম আৰু আমাৰ মান দিম। আহক আমি ইয়াক দুটা সংখ্যা ধৰক 10 আৰু 10 আৰু এটা যোগ, ঠিক আছে। গতিকে সেইটো 20 হ'ব। এতিয়া যদি মই ইয়াক ৰিফ্ৰেছ কৰো, কি হয় চাওক, একো নহল। এতিয়া কিয়?
কাৰণটো হৈছে যে আমি ইয়াক একো কৰা নাই আমি মাত্ৰ ইয়াক এটা ভেৰিয়েবল হিচাপে গঠিত কৰিছো গতিকে আমি আদৰ্শভাৱে যি কৰো সেয়া হৈছে আমি কেলকৰ পৰা যি আউটপুট হয় তাক একো কৰো এতিয়া এই মুহূৰ্তত যদি আমি এটা ৰিফ্ৰেছ কৰো ই একো নকৰিব আমি একো নাপালো কাৰণ তাত কোনো ঘূৰাই দিয়া আউটপুট নাই গতিকে প্ৰত্যেক চৰ্তত আমি যি ক'ব লাগিব সেয়া হৈছে ৰিটাৰ্ণ টোটেল ই যি কৰে সেয়া হৈছে যদি আপুনি ফাংচনটো এটা ভেৰিয়েবল হিচাপে ভাবে ই ফাংচনৰ মানটো টোটেল হিচাপে গঠিত কৰে যেতিয়ালৈকে আপুনি ৰিটাৰ্ণ কয় আপুনি ইয়াত যি কয় ফাংচনটো তাৰ সমান হ'ব গতিকে আমি কম ৰিটাৰ্ণ টোটেল আৰু আমি তাক কপি কৰিম আৰু প্ৰত্যেক চৰ্তৰ বাবে পেষ্ট কৰিম ঠিক আছে গতিকে নিশ্চিতভাৱে অজ্ঞাত অপাৰেটৰৰ বাবে আমি তাক কৰাৰ প্ৰয়োজন নাই ইয়াৰ কাৰণটো হৈছে ইয়াত কোনো অপাৰেটৰ পোৱা নাযায় আৰু আমি তাক ৰিফ্ৰেছ কৰিব পাৰো আমাৰ এতিয়াও একো নাই অনুমান কৰক কিয় এইটোৱে কাম নকৰাৰ কাৰণটো হৈছে মই ইয়াক এটা ফাংচনৰ ভিতৰত একো কৰিছো সেইটো এটা ভুল আপুনি চাব পাৰে ফাংচন এটাৰ বন্ধনীটো ইয়াত আৰম্ভ আৰু ইয়াত শেষ হৈছে মই ইয়াক ইয়াৰ তলত থম ই যোড হোৱা উচিত আৰু তাৰ পাছত ইয়াক ৰিফ্ৰেছ কৰিম এইটো 20 ঠিক আছে আমি চাব পাৰো যে আমাৰ ফাংচনটোৰ দ্বাৰা 10 প্লাস 10 টো 20 হৈছে গতিকে আহক কিছু ভিন্ন মান লওঁ ধৰক 13 আৰু 7 আৰু হৰণ আহক আমি কি পাম চাওঁ ঠিক আছে আমি এটা কিছু দীঘল দশমিক সংখ্যা পালো গতিকে আপুনি চাব পাৰে যে এইটো এটা অতি ভাল ফাংচন যিটো আমি নিৰ্মাণ কৰিলো আমি আমাৰ প্ৰথম সংখ্যাটো আমাৰ দ্বিতীয় সংখ্যাটো আৰু এটা অপাৰেটৰ পালো আৰু এটা সুইচ স্টেটমেন্টৰ দ্বাৰা ই কোনটো চিনাক্ত কৰে আৰু ইয়ালৈ সম্পৰ্কিত অপাৰেচনটো প্ৰদৰ্শন কৰে যদি ইয়াক চিহ্নিত কৰিব নোৱাৰি তেন্তে এটা অজ্ঞাত অপাৰেটৰ ভুল দিয়া হ'ব গতিকে উদাহৰণস্বৰূপে আহক এই লওঁ যি এটা বৈধ অপাৰেটৰ নহয় যেতিয়া আমি ৰিফ্ৰেছ কৰিম ই অজ্ঞাত অপাৰেটৰ হ'ব ইয়াৰ দ্বাৰা আমি এডভান্স ফাংচনছৰ টিউটৰিয়েলটোৰ শেষ পালোহি আমি দেখিলো যে আমি এটা মান ইনপুট কৰিব পাৰো আৰু তাৰ পাছত এটা ৰিটাৰ্ণ কমান্ড ব্যৱহাৰ কৰি এটা মান একো কৰি ঘূৰাই দিয়া হয় মই মৌচুম হাজৰিকাই স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো দৰ্শনৰ বাবে ধন্যবাদ